মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 আৰু এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে ওদালগুৰি জিলায় অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 হিষ্টৰীৰ কোশ্চিন পেপাৰখনৰ কোশ্চিন নাম্বাৰ 1, কোশ্চিন নাম্বাৰ 2 আৰু 3 সমাধান লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত মুঠ 40 নম্বৰ মই তোমালোকৰ আগত আলোচনা কৰিম আৰু ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে। তোমালোকে প্ৰথমৰ পৰা একলৈ ভিডিঅ'টো চাবা বুলি আশা ৰাখিছোঁ। এই কোশ্চিন পেপাৰখন তোমালোকৰ আগত আলোচনাৰ সুবিধা কৰি দিয়াৰ কাৰণে ওদালগুৰিৰ মৰমৰ ছাত্ৰী ৱাকিফা খাতুনলৈ ধন্যবাদ জনাইছোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে আমি কোশ্চিন পেপাৰখনৰ ইনষ্ট্ৰাকশ্যনখিনি জানিবলৈ প্ৰয়াস কৰোঁ। এইখিনি হ'ল কোশ্চিন পেপাৰখনৰ ইনষ্ট্ৰাকশ্যন আৰু তাৰপিছত আমি কোশ্চিন পেপাৰখন আলোচনা কৰিম। অ'কে, পোনপ্ৰথমতে তোমালোকে চোৱা, প্ৰথম প্ৰশ্নটোত দিয়া হৈছিল যে কোশ্চিন নম্বৰ 1 তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। ইয়াতে যেহেতু তোমালোকে গমেই পাইছা 80 মাৰ্কৰ কোশ্চিন হৈছে, গতিকে শৰ্ট কোশ্চিন 10টা দিছে। এ নম্বৰত দিছে আলেকজাণ্ডাৰ কামিংহাম কোন আছিল? উত্তৰ, আলেকজাণ্ডাৰ কামিংহাম আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰথমজন ডাইৰেক্টৰ জেনেৰেল আছিল। তাৰমানে আলেকজাণ্ডাৰ কামিংহাম ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান আছিলে। বি নম্বৰ, খ্ৰীষ্টপূৰ্ব 6ষ্ঠ আৰু 4ৰ্থ শতিকাৰ ভিতৰত থকা ভাৰতৰ আটাইতকৈ শক্তিশালী মহাজনপদখনৰ নাম কি? উত্তৰ হ'ব মগধ। চি, সাতবাহন ৰাজবংশৰ শ্ৰেষ্ঠ বুলি জনাজাত শাসককৰ্তাজন কোন আছিল? উত্তৰ, গৌতমীপুত্ৰ সাতকৰ্ণী। ডি, গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি কোন আছিল? উত্তৰ, হৰিসেন। ই, বংগদেশত চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ, লৰ্ড কৰ্ণৱালিছে। এফ নম্বৰ, ইবন বতুতা ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ সম্ৰাট কোন আছিল? উত্তৰ, মুহাম্মদ বিন তুগলক। জি, মগধৰ আদি ৰাজধানী ক'ত আছিল? উত্তৰ, ৰাজগৃহ। এইচ, বাদশ্বাহ নামাৰ লিখক কোন? উত্তৰ, বাদশ্বাহ নামাৰ লিখক হ'ল আব্দুল হামিদ লাহোৰী। গতিকে আব্দুল হামিদ লাহোৰীয়ে বাদশ্বাহ নামা লিখিছিল। এতিয়া প্ৰশ্ন তোমালোকৰ আই নম্বৰলৈ আহা। সত্য বিলোপ নীতি কোনে প্ৰণয়ন কৰিছিল? উত্তৰ, সত্য বিলোপ নীতি লৰ্ড ডেলহাউছিয়ে প্ৰৱৰ্তন কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ প্ৰথম ৰেলপথ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ, ভাৰতবৰ্ষৰ প্ৰথম ৰেলপথ 1853 চনৰ 16 এপ্ৰিল তাৰিখে আৰম্ভ কৰা হৈছিল। এতিয়া মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 2 নম্বৰ প্ৰশ্নখিনি আলোচনা কৰিম। তলত দিয়া প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া। ইয়াতে মই পোনপ্ৰথমতে 2টা কোশ্চিন আলোচনা কৰিম। ইয়াতে দিছে হৰপ্পা সভ্যতাৰ পতনৰ 2টা কাৰণ লিখা। বি নম্বৰ হ'ল মৌৰ্যসকলৰ পিছতে ক্ষমতাধিষ্ঠিত হোৱা ৰাজবংশ 2টাৰ নাম লিখা। এইখিনি আছিলে প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কোশ্চিন বিৰ পৰা কোশ্চিন জেলৈ আনচাৰ। তোমালোকে এই কোশ্চিন পেপাৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। মই এটা স্ক্ৰীনশ্বটতে যাতে হৈ যায় তাৰ ব্যৱস্থা কৰি দিছোঁ। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'বা। নেক্সট টুৰ এই হৰপ্পা সভ্যতাৰ পতনৰ যিকোনো 2টা কাৰণ দিছে। যিহেতু প্ৰশ্নটি দীঘল প্ৰশ্নৰ কাৰণেও ইম্পৰ্টেণ্ট, সেইকাৰণে মই তোমালোকৰ আগত দীঘল প্ৰশ্নৰ উত্তৰ হোৱাকৈ প্ৰশ্নটিৰ উত্তৰ তোমালোকৰ আগত আলোচনা কৰিছোঁ। হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। 1, হিন্দু সভ্যতা বা হৰপ্পা সভ্যতাৰ পতনৰ অন্যতম কাৰণ হ'ল ভূ প্ৰাকৃতিক পৰিৱৰ্তন।
ইতিহাসবিদ সকলৰ মতে হিন্দু উপত্যকাৰ ভূমিৰ উৰ্বৰতা ক্ৰমাৎ কমি আহিছিল, বহু ঠাইত মৰুভূমিলৈ পৰিৱৰ্তিত হৈছিল আৰু সম্ভৱতঃ এনে পৰিৱৰ্তনে জনজীৱন বিপন্ন কৰি তুলিছিল। নাম্বার 2, কোনো পণ্ডিতে বানপানী, ভূমিকম্প বা মহামাৰীয়ে হৰপ্পা সভ্যতাৰ ধ্বংসৰ অন্যতম কাৰণ বুলি ক'ব পাৰে বা ক'ব খোজে। গছ গছনি কাটি জীৱ জন্তু বধ কৰি অঞ্চলটোৱে জৈৱ বৈচিত্ৰ্যতাৰ ভাৰসাম্যতা নষ্ট কৰাৰ ফলতো হৰপ্পা সভ্যতাৰ বিপন্ন হৈ পৰে। সময়ত সমগ্ৰ অঞ্চলটোত খাদ্যভাৱে দেখা দিয়ে খাদ্যবস্তুৰ নাটনি, মাৰি মৰক আদি কাৰণতে জনশূন্য অৱস্থা হ'ব পাৰে। 4, প্ৰত্নতাত্ত্বিক সমলৰ ভিত্তিতে ক'ব খোজা হয় যে বহি আক্ৰমণত হিন্দু সভ্যতাৰ পতন হৈছিল। 5, বুৰঞ্জীবিদ R.E.M. হুইলাৰে ক'ব খোজে যে ইন্দ্ৰই আৰ্যসকলৰ প্ৰধান সেনাপতি হিচাপে ঘোঁৰাত উঠি হিন্দু সভ্যতাৰ নগৰবোৰ ধ্বংস কৰিছিল। শেষত 6 নম্বৰ, প্ৰকৃতিগত কাৰণৰ ফলতেই হিন্দু সভ্যতাৰ পতন হোৱা বুলি ক'ব পাৰি, কাৰণ যিকোনো বস্তুৰ উত্থান আৰু পতন হ'ল প্ৰকৃতিৰ এটা চিৰাচৰিত নিয়ম। সেই ফালৰ পৰা হিন্দু উপত্যকাৰ সভ্যতাৰ পতনো এটি সাধাৰণ ঘটনা হিচাপে চিহ্নিত কৰিব পাৰি। এইটো আছিলে হিন্দু সভ্যতাৰ পতনৰ কাৰণৰ আনচাৰ। নাও কাম টু নেক্সট কুৱেশ্যন। ইয়াতে দিছে যে মৌৰ্যসকলৰ পিছত ক্ষমতাধিষ্ঠিত হোৱা ৰাজবংশৰ দুটাৰ নাম লিখা। এইটো তোমালোকে কেইবাটাও দিছোঁ, তোমালোকে পোনপ্ৰথমতে শুঙ্গ বংশ, কাণ্য বংশ, যৱন বংশ, গ্ৰীক ৰজাসকল আৰু মানসকল। ঊনবিংশ শতিকাত অসমত সংঘটিত হোৱা দুটা কৃষক বিদ্ৰোহৰ নাম লিখা। উত্তৰ: পত্ৰঘাটৰ বিদ্ৰোহ, ফুলগুৰিৰ দাৱা, ৰঙিয়াৰ বিদ্ৰোহ, লাচিমাৰ বিদ্ৰোহ। তোমালোকে দিব পাৰা, আনচাৰটো তোমালোকে পাই যাবা। 1858 চনত ব্ৰিটিছে ফাঁচি দিয়া অসমৰ বিদ্ৰোহী দুজনৰ নাম লিখা। উত্তৰ: মণিৰাম দেৱান আৰু পিয়লি বৰুৱা। এইখিনিতে মই তোমালোকৰ আগত আলোচনা কৰিব খুজিছোঁ যে ইতিমধ্যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামত HS ছেকেণ্ড ইয়াৰৰ চেপ্টাৰ 1, 2, 3, 4 আৰু 5 হিষ্টৰীৰ চেপ্টাৰখিনি ডিছকাশ্যন কৰা হৈছে। যোৱা 2 বছৰৰ আগৰ পৰা তোমালোকে ভিডিঅ'খিনি চাবা। তাতে গ'লে তোমালোকে সেই কুৱেশ্যনৰ আনচাৰ চেপ্টাৰ হিচাপে পাবা আৰু কেইবাবছৰৰ পৰা বিভিন্ন বৰ্ডৰ প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ চলিউশ্যন আৰু HSLC এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰৰ চলিউশ্যন আলোচনা কৰা হৈছে। তোমালোকে নিশ্চয় এইখিনি চালে উপকৃত হ'বা। এতিয়া ই নম্বৰটো দেখা। অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম অধিৱেশন কোনে সভাপতিত্ব কৰিছিল? এইটো অসম ছাত্ৰ সন্মিলন 1916 চনত গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম অধিৱেশন গুৱাহাটীত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰিছিল। তাৰপিছত এক নম্বৰটো আছে সুদৰ্শন হ্ৰদটো বৰ্তমান কোন ভাৰতীয় ৰাজ্যত আছে লিখা। এইটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? বুদ্ধ ধৰ্মৰ যিকোনো দুটা মূল শিক্ষা উল্লেখ কৰা। 20 নম্বৰ, ইবন বতুতাৰ মতে ভাৰতত প্ৰচলিত ডাক ব্যৱস্থা দুবিধ কি কি? আৰু বিজয়নগৰ সাম্ৰাজ্য কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল? যে ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য লিখা। এই গোটেইখিনি কুৱেশ্যনৰ আনচাৰ মই একেলগে তোমালোকৰ আগত আলোচনা কৰিছোঁ। ঊনবিংশ শতিকাত অসমত সংঘটিত হোৱা দুটা কৃষক বিদ্ৰোহৰ নাম ইতিমধ্যে আলোচনা কৰিছোঁ। ইয়াতে দিয়া হৈছে পত্ৰঘাটৰ বিদ্ৰোহ, ৰঙিয়াৰ বিদ্ৰোহ আৰু ফুলগুৰিৰ ধেৱা বা ধাৱা। নেক্সট, 1858 চনত ব্ৰিটিছে ফাঁচি দিয়া অসমৰ বিদ্ৰোহী দুগৰাকীৰ নাম কি? উত্তৰ: মণিৰাম দেৱান আৰু পিয়লি বৰুৱা। ইতিমধ্যে কোৱা হৈছে। তাৰপিছত অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? এইটো অলৰেডি কোৱা হৈছে। 1916 চনত লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীত এইটো সভা অনুষ্ঠিত হৈছিল, তাৰ সভাপতি আছিলে।
এতিয়া দিয়া হৈছে যে সুদৰ্শন হ্ৰদটো বৰ্তমান কোনখন ভাৰতীয় ৰাজ্যত আছে, এইটো কোনে পুনৰ্নিৰ্মাণ কৰিছিল? সুদৰ্শন হ্ৰদটো বৰ্তমান ভাৰতৰ গুজৰাট ৰাজ্যত আছে। এইটো শাক ৰজা ৰুদ্ৰ দমনে পুনৰ্নিৰ্মাণ কৰিছিল। তাৰপিছত আছে বৌদ্ধ ধৰ্মৰ দুটা মূল শিক্ষা উল্লেখ কৰা। উত্তৰ, বৌদ্ধ ধৰ্মৰ দুটা মূল শিক্ষা হ'ল নম্বৰ 1, বৌদ্ধ ধৰ্মৰ মতে সৎকৰ্মৰ জৰিয়তে আত্মাৰ উন্নতি সাধন কৰি নিৰ্বাণ লাভ নাইবা পুনৰ জন্মৰ দ্বাৰা মুক্তি লাভ কৰা সম্ভৱ, মিছা কথা নোকোৱা। নেক্সট আছিলে তোমাৰ ইবন বতুতাৰ মতে ভাৰতত প্ৰচলিত ডাক ব্যৱস্থা দুবিধ কি কি আছিল? এইটো উলুক বা ঘোঁৰাৰ ডাক আৰু আছিল দাৱা বা খোজকাঢ়ি বা দৌৰি নিয়া ডাক। বিজয়নগৰ সাম্ৰাজ্য কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল? সংগম নামৰ এজন ব্যক্তিৰ 2 পুত্ৰ হৰিহৰ আৰু বিক্ৰয় 1336 খ্ৰীষ্টাব্দত বিজয়নগৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্ন, ভেৰি ইজি কুৱেশ্যন, এইটো তোমালোকে পাবাই। ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। ইয়াতে মই 4টা বৈশিষ্ট্য তোমালোকৰ আগত আলোচনা কৰিছিল। উত্তৰ, ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ হ'ল 1, ভাৰতৰ সংবিধানখন এখন লিখিত সংবিধান। 2, ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল সংবিধান। 3, ভাৰতৰ সংবিধানখন আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে কঠিন। 4, ভাৰতৰ মুৰব্বীজন হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি, তেওঁক পৰোক্ষভাৱে নিৰ্বাচন কৰা হয়। কুৱেশ্যন নম্বৰ 3, নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এ, মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা বৃহৎ স্নানাগাৰটোৰ মূল বৈশিষ্ট্য কি কি আছিল? বি, মগধৰ উত্থানৰ কাৰণবোৰ দেখুৱাই। দুটাৰ প্ৰশ্নৰ এনচাৰ লগত পোনপ্ৰথমে। কুৱেশ্যন নম্বৰ 3 এ, মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা বৃহৎ স্নানাগাৰটোৰ মূল বৈশিষ্ট্যসমূহ কি কি? প্ৰশ্নটো এনেকুৱা ধৰণৰ হ'ব পাৰে। উত্তৰ, মহেঞ্জোদাৰো চহৰৰ এটি প্ৰধান বৈশিষ্ট্য আছিল এটা বিশাল স্নানাগাৰ। এই স্নানাগাৰটো দীঘে 180 ফুট আৰু পথালি 108 ফুট আছিল। ইয়াৰ মাজভাগত 39 ফুট দীঘল আৰু 23 ফুট বহল আৰু 8 ফুট দ এডোখৰ ঠাই পকী কৰি তাত সাঁতুৰিবৰ কাৰণে উপযোগী কৰি তোলা হৈছিল। ইয়াৰ ওচৰত এটা কোঠালিত থকা নাট এটাৰ পৰা পানী নি সাতোৰা ঠাইত পানী যোগান ধৰা হৈছিল আৰু ইয়াৰ পৰা পানী ওলাই যাবলৈ ডাঙৰ নলাৰ ব্যৱস্থা আছিল। সাতোৰা ঠাইৰ দুয়োকাষে তললৈ নামি যাবলৈ পকা খটখটি আছিল। মগধৰ উত্থানৰ কাৰণবোৰ উল্লেখ কৰা। 16 মহাজন পদবোৰৰ ভিতৰত মগধে প্ৰথম এক শক্তিশালী ৰূপত সাম্ৰাজ্য হিচাপে গঢ় লৈ উঠিছিল। মগধ সাম্ৰাজ্য শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ কিছুমান কাৰণ লক্ষ্য কৰা যায়। এই কাৰণসমূহ হ'ল 1, মগধ আছিল প্ৰকৃতি প্ৰদত্ত সুৰক্ষাৰে সুৰক্ষিত এখন নদীমাতৃক ৰাজ্য। ইয়াৰ চাৰিওফালে পাহাৰ আগুৰি থকাত ই অত্যন্ত সুৰক্ষিত আছিল। ইয়াৰ সাৰুৱা মাটিত হোৱা কৃষি উৎপাদনে স্বাভাৱিকতে অঞ্চলটোলৈ সমৃদ্ধ কঢ়িয়াই আনিছিল। 2, মগধত খনিজ সম্পদ মূলতঃ লৌহ পোৱা গৈছিল প্ৰচুৰ পৰিমাণে। ই দেশৰ কৃষি উৎপাদনৰ পৰা যুদ্ধ বিগ্ৰহৰ অস্ত্ৰ-শস্ত্ৰলৈকে বৃহৎ বৰঙণি আগবঢ়াইছিল। মগধৰ হাবিত বিস্তৰ হাতী পোৱা গৈছিল আৰু এই হাতীৰে দুৰ্ভেদ্য হস্তী বাহিনী গঠন কৰিছিল। গংগা আৰু ইয়াৰ উপনদীসমূহৰ যোগেদি আন্তঃ আৰু বৰ্হি বাণিজ্য চলাবলৈ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সুচল আছিল। ফলত বাণিজ্যত মগধে এক শক্তিশালী স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
5 নম্বৰ সৰ্বোপৰি মগধে কৰিছিল সুযোগ্য শক্তিশালী নেতা আৰু সেনাবাহিনী উচ্চাকাংক্ষী বিম্বিসাৰ অজাতশত্ৰু মহাপদ্ম নন্দ আৰু তেওঁলোকৰ মন্ত্ৰীসকলৰ কথা উল্লেখ কৰিব পাৰি এওঁলোকে ৰাজ শাসনৰ নীতিসমূহ কাৰ্যকৰী কৰাত সহায় কৰিছিল সো এইখিনি আছিলে মগধৰ উত্থানৰ কাৰণ এতিয়া মই তোমালোকৰ আগত এই ভিডিঅ'ত তোমালোকৰ প্ৰশ্নৰ বাকি প্ৰশ্নবোৰ এবাৰ দেখাই দিম যেহেতু ভিডিঅ' কৰোঁতে অলপ অসুবিধা পাইছোঁ এই কাৰণেই কোৱেশ্চন পেপাৰখন অকণমান অস্পষ্ট হৈছে যিকি নহওক তথাপি মই তোমালোকৰ আগত প্ৰায় 40 নম্বৰৰ সলিউশন কৰি দিলোঁ সি নম্বৰত আছে পাইক প্ৰথাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা ডি নম্বৰ 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ই নম্বৰ গুৰু নানক কোন আছিল তেওঁৰ মূল ধৰ্মীয় নীতিসমূহ কি আছিল পাহাৰীয়াসকলে জীৱিকা নিৰ্বাহৰ বাবে কেনেকৈ অৰণ্যবোৰ ব্যৱহাৰ কৰিছিল নেক্সট 1857 চনৰ বিদ্ৰোহৰ বৈশিষ্ট্য নিৰূপণ কৰা নেক্সট ইজ ভাৰত ত্যাগ আন্দোলন সম্পৰ্কে এখন ৰচনা লিখা এতিয়া মই তোমালোকৰ আগত 4 নম্বৰ প্ৰশ্ন আলোচনা কৰিম 4 নম্বৰ দি আছে তলৰ পাঠ্যাংশবোৰ ভালদৰে পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া দেখা তোমালোকৰ দিয়া আছে ভাষা আৰু লিপিৰ কথা দিয়া আছে মই ইতিমধ্যে এই ষ্টেণ্ডাৰ্ডছ আলোচনা কৰিছোঁ তোমালোকে চাই ল'বা ওকে নেক্সট কোৱেশ্চন নম্বৰ 6 নম্বৰ কোৱেশ্চনত কোৱা হৈছে ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলত দিয়া ঠাইবোৰ বহুৱা ইয়াতে আছে দিল্লী বাৰাণসী আৰু লক্ষ্ণৌ সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থেংক ইউ ফৰ ৱাচিং